গুড মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আজিৰ অন্য এটা ব্লগলৈ। আজি হ'ল 17 তাৰিখ, ডে 6 মিনি ব্লগ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু গাইজ বহুত দিনৰ মূৰত চাইকেলখনত এনেকুৱাকৈ ৰেঞ্চৰ জ্বলাটো লৈ কিনে মবিল ফিল্টাৰ লগত লৈ কিনে ওলালোঁ কাম কৰিবৰ কাৰণে। আজি বহুত দিনৰ মূৰত তো কি কাম কৰোঁ যাই কিনে দেখুৱাইছোঁ, ভিডিঅ'টো চাই থাকিব। আহিয়ে ইঞ্জিনৰ মবিল ডাউন দি কিনে ৰাখিলোঁ, চাওক অলপ ওলালে মবিল। তো এতিয়া মবিলটো চেঞ্জ কৰি দি কিনে চাওঁ, মবিল চেঞ্জ কৰি কিনে ষ্টাৰ্ট মাৰি চাওক কি হয় নহয় দেখুৱাইছোঁ, কোনফালে দি লিক কৰে তো দেখুৱাইছোঁ, চাই থাকিব। তো ষ্টাৰ্ট কৰাৰ পিছত গম পালোঁ যে হেড কেছকেট তলেদি লিক কৰিছে। এতিয়া হেডটো খুলিব লাগিব, মই হেডটো খুলি কিনে দেখুৱাইছোঁ। চাওক হেড খুলি কিনে দেখুৱালোঁ আপোনালোকক, হেড কেছকেট ছিঙি গৈছে, সেইকাৰণত এইফালেদি মানে লিক কৰিছিল হেড, মবিলো লিক কৰিছে, মানে ওলাই গৈছে, হাৱা ওলাইছিলে, চাউণ্ড কৰিছিলে এটা। তো এতিয়া হেড কেছকেটখন চেঞ্জ কৰি দি কিনে চাওঁ, যদি ঠিক হ'ল তো হ'ল, নহ'লে ইঞ্জিন খুলি কিনে বনাব লাগিব। তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু নতুনকৈ যদি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। টিল দেন টাটা, বাই বাই।